শিৱসাগৰৰ ঘটনাৰ ঢৌ মাৰ নৌজাওঁতেই পুনৰ চিলাপথাৰত অনা অসমীয়া বহিৰাগত মাৰোৱাৰী লোকৰ স্বস্তিক এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানত শাৰীৰিকভাৱে প্ৰহিত হ'ল অসমীয়া যুৱক। ড্ৰাইভাৰ হিচাপে কৰ্মৰত স্থানীয় সোণোৱাল উপাধিৰ ২৫ বছৰীয়া যুৱকজনৰ সৈতে সামান্য কথাৰ বাবে প্ৰতিষ্ঠানখনত কৰ্মৰত বহিৰাজ্যৰ লোকে যুৱকজনৰ লগত মাৰপিট কৰাৰ লগতে কাণত ধৰাই আঁঠু কঢ়াই প্ৰতিষ্ঠানৰ ভিতৰত আবদ্ধ ৰাখি শাৰীৰিকভাৱে আতিশয্য চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পিছত পৰিয়াল আৰু স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ হয় যুৱকজন। বিষয়টো অৱগত হোৱাৰ পাছত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ লগতে কেইবাটাও খিলঞ্জীয়া জাতীয় সংগঠনে প্ৰতিষ্ঠানটোৰ মালিক পক্ষক জবাবদিহি কৰে, যদিও কোনো ধৰণৰ সঁহাৰি দিয়া নাই। যাৰ প্ৰতিবাদত সন্ধিয়া এইদৰে অভিযুক্তৰ বিৰুদ্ধে ওলাই আহে স্থানীয় খিলঞ্জীয়া সংগঠনৰ কৰ্মী। লগতে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ। ভাই এই যিখিনি ঘটনা হৈ গ'ল, এই ঘটনাখিনি হোৱাৰ পিছত নেক্সট কিবা তাৰ ওপৰত এটেম্প লোৱা হ'ল নেকি? এই গোটেই কথাখিনি তেখেতক সোধাৰ প্ৰয়োজন আছিলে নাই? মৰাৰ পিছত আপুনি কি লাঠু কাঢ়ি আকৌ মাৰি দিব? এই ঘটনাটো আমাৰ লগত মাৰিলে বুলি পেলাই আপোনাক মাৰি দিওঁ, তাৰপিছত ক্ষমা কৰি দিলে হ'ব। আপোনাৰ পিছতে এছিষ্টেণ্ট মেনেজাৰ হিচাপে তেখেতৰ সেইখিনি দায়িত্ব আছিলে। তেখেতৰ মানে নেমাৰিবেই বুলি পৰা সেইখিনি স্বাধীনতা তেখেতক আপুনি দি থৈ গৈছে। ঠিক আছে, হৈ গ'ল, তেখেতে মাৰিলে। মৰাৰ পিছত আহি পেলাই আপুনি জোৰ কৰিছে, কিবা কৰিছে, ল'ৰা ধৰিব প্ৰশাসন আইনসংগত ব্যৱস্থা গ্ৰহণ কৰক, আমাৰ আপত্তি নাই। আৰে আমি ইয়াৰ যদি আমি থলুৱা বুলি পেলাই আপোনাক আহিয়ে যদি ডাইৰেক্ট মাৰি দিলেহেঁতেন, সেইটো আমাৰ যুক্তিসংগত হ'ব পাৰে নেকি? কওকচোন। চিলাপথাৰৰ পৰা ৰুবুল চুতীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।